বেল্টৰ পিচটো কাটিবৰ কাৰণে কান্ধৰ পৰা 12 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া পথালিকৈ এই বিন্দুটোৰ পোনত আঁচডাল টানিব লাগিব। যদি আঁচডাল টানিবলৈ আপোনালোকে অসুবিধা পায় তেনেহ'লে কি কৰিব চাওক, তলৰ ফালৰ পৰা এই বিন্দুটো এনেদৰে জুখি ল'ব আৰু চাওক তলৰ ফালৰ পৰা 4.1ত এই বিন্দুটো পৰিছে, এইফালেও মই 4.1ত বিন্দুটো দি ল'লোঁ। দেখিছেনে? এনেদৰে মই বিন্দুকেইটা দি পোনকৈ আঁচডাল টানি ল'লোঁ। যদি আপোনালোকৰ আঁচবিলাক বেঁকা হয় তেনেহ'লে আপোনালোকে এনেদৰে বেল্টৰ পিচটো কাটি উলিয়াব পাৰিব। এতিয়া ব্ৰা কাটটো কাটিব লাগিব। ব্ৰা কাটটো কেনেকৈ কাটিব একেবাৰে সহজ পদ্ধতি আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। চাওক পিঠিৰ ভাগটো এনেদৰে সন্মুখৰ ভাগটোৰ সৈতে মিলাই ল'ব আৰু দেখিছেনে চিলাই মাৰ্জিনৰ আঁচডালৰ পোনত মই বিন্দু দুটা দি ল'লোঁ আৰু এতিয়া চাওক বিন্দু দুটা লগ লগাই আঁচডাল টানি ল'লোঁ আৰু আপোনালোকেও চিলাই মাৰ্জিনৰ আঁচডাল এনেদৰে টানি ল'ব, তেতিয়া ব্ৰা কাটটোৰ জোখমাখখিনি কৰিবলৈ সুবিধা হ'ব। এতিয়া চাওক কাগজখনৰ বন্ধ ছাইডটোৰ পৰা চিলাই মাৰ্জিনৰ আঁচডাললৈকে জুখি ল'লোঁ আৰু ইয়াতে পাইছোঁ 8.5। এতিয়া আমি 8.5ক 4 ভাগ কৰিব লাগিব। প্ৰথমে দুভাগ কৰিছোঁ, দুভাগ কৰি ইয়াতে পাইছোঁ 4.2। এতিয়া আকৌ চাওক 4.2ক আকৌ দুভাগ কৰিব লাগিব। 4.2ক দুভাগ কৰি পাইছোঁ ইয়াতে 2.1। এতিয়া চাওক ব্ৰা কাটটোৰ কাৰণে 2.1 ল'ব লাগিব। চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা 2.1ত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ এই ৰাউণ্ড শ্বেপটোৰ পৰা 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ডিঙিৰ ফাললৈ চাওক এই কোণটোৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। প্ৰথমে চাওক ডিঙিৰ ৰাউণ্ড শ্বেপটো মই মিলাই লৈছোঁ। দেখিছেনে? এনেদৰে ডিঙিৰ ৰাউণ্ড শ্বেপটো আপোনালোকে দি ল'ব। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই ব্ৰা কাটৰ শ্বেপটো মই দি ল'ম। যদি শ্বেপটো দিবলৈ আপোনালোকে অসুবিধা পায় তেনেহ'লে চাওক এনেধৰণে এডাল আঁচ টানি ল'ব আৰু এই আঁচডালৰ পোনতে ব্ৰা কাটৰ শ্বেপটো মিলাই ল'ব। 1 ইঞ্চি ওপৰলৈ যে বিন্দুটো দিছিলোঁ এই বিন্দুটোৰ পৰা চাওক আৰ্মহোলৰ পৰা যে 2 ইঞ্চি তললৈ বিন্দুটো দিছিলোঁ এই বিন্দুটোৰ সৈতে প্ৰথমে মই শ্বেপটো দি লৈছোঁ। চাওক এনেদৰে আপোনালোকে প্ৰথমে শ্বেপটো মিলাই ল'ব। তাৰ পাছত চাওক আঁচডালৰ পোনত ব্ৰা কাটৰ শ্বেপটো এনেধৰণে মিলাই ল'ব আৰু দেখিছেনে ব্ৰা কাটৰ শ্বেপটো মই দি ল'লোঁ। এতিয়া বেল্টৰ শ্বেপটো দি ল'ম। বেল্টৰ শ্বেপটো দিবলৈ চাওক আঁচডালৰ পৰা 0.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু ব্ৰা কাটটোৰ এই মাজৰ অংশত দেখিছেনে ব্ৰা কাটটোৰ একেবাৰে মাজৰ অংশত এটা বিন্দু দিছোঁ। এতিয়া 0.5 ইঞ্চি ওপৰলৈ যে বিন্দুটো দিছিলোঁ এই বিন্দুটোৰ পৰা বেল্টৰ শ্বেপটো এনেদৰে দি লৈছোঁ। বেল্টৰ শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটিব লাগিব। ছেকেণ্ড পাৰ্টটো কাটিবৰ কাৰণে চাওক বেল্টৰ এই আঁচডালৰ পৰা 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু চাওক ওপৰ ভাগৰ পৰাও এই বিন্দুটো 3 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। মানে ব্ৰা কাটটোৰ একেবাৰে সোঁ মাজত এই বিন্দুটো পৰিব লাগিব আৰু চাওক এইফালেও 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু চাওক ব্ৰা কাটটোৰ একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা ওপৰ ভাগলৈ 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই ব্ৰা কাটৰ শ্বেপটো মই দি ল'ম। স্কেল পাতৰ সহায়ত ব্ৰা কাটৰ শ্বেপটো এনেদৰে মিলাই ল'লোঁ। পাৰিলে অকণমান ব্ৰা কাটটোৰ একেবাৰে মাজৰ অংশটো ৰাউণ্ড শ্বেপ এটা দিবলৈ চেষ্টা কৰিব। দেখিছেনে এনেদৰে মই ব্ৰা কাটৰ শ্বেপটো দি ল'লোঁ আৰু সন্মুখৰ ভাগটো এতিয়া কাটি লৈছোঁ।